বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দ্বিতীয় খণ্ড 1 চনা মাটিলৈ সংঘাতৰ সৃষ্টি হয়। বৰ্তমান দখলত থকা মাটিৰ গৰাকীয়ে কৰা বেঙেনা খেতি, তামোলৰ খেতি, বাঁহ কাটি তহিলং কৰে আৰু কোনোবাই বাধা প্ৰদান কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে জয়নাল খা, মইনাল খা আৰু আইনাল খাৰ বিৰুদ্ধে। জয়নাল খা, মইনাল খা আৰু আইনাল খাৰ পিতৃ ৱাহেদ আলী খায়ে 50 বছৰ আগতে মাটি বিক্ৰী কৰে আবেদ আলীক আৰু সেই মৰ্মে প্ৰায় 50 বছৰ ধৰি আবেদ আলীয়ে মাটিৰ গৰাকী হৈ আছিল। কিন্তু যোৱাকালি কোনো চৰকাৰী নীতি নিয়ম নামানি জয়নাল খা, মইনাল খা আৰু আইনাল খাৰ এটা বৃহৎ দলে মাটি দখল কৰাৰ চেষ্টা চলায়। কোকিলা আৰক্ষী আৰু বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী বিষয়া আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এফালে জোৰ জুলুমকৈ মাটি দখল কৰাৰ চেষ্টা কৰা পক্ষই তেওঁলোকৰ নামৰ মাটি দখল কৰিবলৈ আহিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। আমি ঘৰবাৰী বনাই আছোঁ আজি প্ৰায় 71 চনৰ আগৰ পৰাই 50 বছৰৰ ওপৰ হৈছে, মানে 60 বছৰমান হৈছে। আমাৰ দেউতা, আমাৰ সেই খুৰা এইভাগৰ এইবিলাক চব মাটি কিনি ৰাখিছিলে। এই মাটিখিনি ইহঁতৰ নামত আছে নে কি আছে আমি নাজানো, কিন্তু আমি 60 বছৰ দি খাই আছোঁ ইয়াতে। কিন্তু আমি জানো যে আমাৰ নামতে আছে। কিন্তু এতিয়া ইহঁতে মানে হঠাৎ কৰি আহি কিনে এই দা কুঠাৰ লৈ কিনে জাং এইবিলাক লৈ আহি কিনে আমাক মাৰিবলৈ আহিছিলে, কাটিবলৈ আহিছিলে। আহি কিনে ইয়াতে আহি কিনে বসবাস ইতিমধ্যে মানে ঘৰ বনাইছে। আমি মানা কৰিছোঁ তথাপি ঘৰ বনাইছোঁ। তথাপি তাৰপিছৰ পৰা মানে কোকিলা আৰক্ষী চকী থানাৰ অচি আহিছিলে আৰু বৰগোলা থানাৰ অচি আহিছিলে। আহি কিনে ইহঁতক কৈছে যে তোমালোকে ছাইড হোৱা, আমিও ছাইড হওঁ। কিন্তু আমি ছাইড হৈ আহিছোঁ, ইহঁতে ছাইড হোৱা নাই। কিন্তু আমি ইয়াৰ আগতে আমি চিভিলত গৈছোঁ। চিভিলত গৈ পেলাই আমি আগত মানে এইবিলাক চব মানে আমাৰ পূৰা হেৰি আছে, মানে আগতে মানে কৰিছোঁ, তাৰমানে ক্লেইম আমিও কৰিছোঁ যে এনেকুৱাকৈ আকৌ এবাৰ আহিছিলে। আমি তেতিয়া মানে সিহঁতে গৈছে আকৌ এতিয়া নতুনকৈ আকৌ আহি কিনে ডাইৰেক্ট ঘৰ বনালে। তাৰপিছত এনেকৈ হৈ কিনে আমাৰ মানে কিমান বিঘা মাটি? 6 বিঘা মাটি নাম্বাৰৰ পাৰ্টটো। কি ক'ব এতিয়া প্ৰশাসনক? কি ক'ব প্ৰশাসনক? আমি এইখিনি আবদাৰ জনাম যে আমি 60 বছৰ ধৰি যে আমি বসবাস কৰি আছোঁ, আজি কিনা মাটি আমাৰ, তথাপি সিহঁতে কিহৰ কাৰণে আমাৰ ওপৰত এফেক্ট কৰিলে, মানে মাৰিবলৈ আহিছিলে ডেগা ফুৰ্তি লৈ কিনে। প্ৰশাসনক ডকাইতৰ দল লৈ আহিছে। আমি প্ৰশাসনক এইখিনি আবদাৰ জনাম যে আমাৰ মাটিখিনি আমাক মানে কিবা মানে ব্যৱস্থা কৰি দিব। এই ঘটনাৰ বিষয়ে ক'বলৈ গ'লে যিজনৰ মাটি বুলি দাবী কৰিছিল যিবিলাক মানুহে, এওঁলোকৰ দেউতাকৰ নাম আছিল ৱাহেদ খান। ৱাহেদ খানে আপোনাৰ আজি প্ৰায় 50-60 বছৰ আগতে, আমি শুনামতে মুৰব্বীবিলাকে কৈছে বা আমিও জানো, আমাৰ বয়স 45 বছৰ হৈছে। এই 45 বছৰ বয়সত মই দেখা নাই যে ইয়াতে তেওঁলোকে মাটিৰ দাবী কৰি আহিছে কোনোবা দিন। আমি জনামতে তেওঁলোকে কিনি ৰাখিছে মাটিখিনি। যিজন মানুহৰ ধৰক 100 বিঘা মাটি আছিল, আমি জনামতে 100 বিঘা মাটি আছিল। 100 বিঘা মাটিৰ ভিতৰত যদি গোটেইখিনি মাটি বিক্ৰী কৰি তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে, এওঁলোকে ইয়াতে নাই। আচলতে এওঁলোকে ধৰক সেই যে মই যে ক'লোঁ যে মই জন্ম লোৱাৰ পিছতে এওঁলোকক দেখা নাই। এওঁলোকে গুচি গৈছে, ক'ত থাকে কি কৰে কোনেও নাজানে। আমি জানো এওঁলোকে খেতি কৰি আছে, খেতি বাতি কৰি আছে, ঘৰ বনাইছে। আজি তেওঁলোকে ঘৰ বনাইছে, তথাপিও এই আবেদ নামৰ মানুহজন
আবেদ নামৰ মানুহজনে ঘৰ বনাইছে ধৰক আজি 50 বছৰৰ আগতেই ঘৰ বনাইছে। এই যিজন মানুহে 50 বছৰ আগত বসবাস কৰি আছে, ঘৰ বনাই থাকি আছে, সেইজন মানুহৰ মাটি তেওঁলোকে নিকিনাকৈ থাকিব নেকি? গতিকে মই জনামতে এইখিনি মাটি কিনি ৰাখিছে তেওঁলোকে। আমি দেখিব পাৰোঁ প্ৰত্যেকজন মানুহৰ মাটিত বেলেগ বেলেগ মানুহৰ নাম আছে। গতিকে তেওঁলোকৰ নাম থাকি যাব পাৰে, সেইখিনি হয়তো তেওঁলোকে ঠিক ঠাক কৰি লোৱা নাই। আজি নাম তোৰ নিচিনা মানুহ ডকাইত, মই শুনা পাইছোঁ যে কিছুমান ডকাইত মানে উগ্ৰপন্থী মানুহ লৈ আহিছিল, প্ৰায় 200-250 মানুহ লৈ আহিছিল। তেওঁলোকে ক'ৰ পৰা আনিছিল আমি নাজানো। তে আপোনাৰ ধৰক সেইখিনি মাটি আচলতে আগৰে পৰা বা আমি যিবিলাক তেওঁলোকৰ নিজা মানুহৰ পৰাও জানিছোঁ যে সেই মাটিখিনি বিক্ৰী কৰি থৈ গ'ল। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।